হয়তো পোৱাই নাই তাৰ মানুহজনে পেঞ্চন পোৱা নাই ঘৰ পাতি নাই আমাৰ গেছ নাই এনেকে চলি অভাৱত চলি আছো আমি এতিয়ালৈকে পোৱা নাই ঘৰ পোৱা নাই আৰু সাৰথি শান্তি এই দিবলৈ কয় দোকানৰ সাহায্য দিছে আৰু কাৰ্ডখন বনাই দিছে গোটেই সেহেঁতি সাৰথি শান্তিয়ে মোক সহায় কৰি আছে এতিয়া বৰ্তমান কৰি দুই এটা 5টামান টিউশ্যন কৰোঁ সেনেকৈ কিবা কৰি চলো 1000-1200 টকা দি কৰি আছে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত 50 গৰাকীৰো অধিক বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকক বিভিন্ন হুইল চেয়াৰ ট্ৰাইচাইকেল লাখুটি আদি বিতৰণ কৰিছিলোঁ আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি ধনেশ্বৰ দাসক এখন ট্ৰাইচাইকেল দিছিলোঁ আৰু সেই ট্ৰাইচাইকেলখনৰ যেতিয়া যাৱতীয় নথিপত্ৰখিনি আমাক প্ৰয়োজন হৈছিল ইঞ্চুৰেঞ্চ কোম্পানীয়ে লৈ আহিছে বাম্পাৰ অফাৰ ঘৰত বহিয়ে 2চকীয়া 4চকীয়া অথবা গধুৰ বাহনসমূহ ৰেহাই মূল্যত অথবা EMI-ত বীমা কৰিবলৈ আজিয়েই যোগাযোগ কৰক 9864102380 নম্বৰত আমি যেতিয়া ধনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈছিলোঁ উপস্থিত হোৱাৰ পিছত দেখিলোঁ তেখেতে আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ এটা ঘৰ পোৱা নাই এটা শৌচালয় পোৱা নাই তাৰ পিছত আটাইতকৈ দুখৰ বিষয় অসম চৰকাৰৰ যিটো সমাজ কল্যাণ বিভাগে যিটো পেঞ্চন দি আছে বিকলাংগসকলক সেই পেঞ্চনটো আজিলৈকে তেখেতে পাবলৈ সক্ষম হোৱা নাই গতিকে আমি তেখেতক পেঞ্চনটো কৰি দিলোঁ লগতে তেখেতক যিখন ভাৰত চৰকাৰৰ UDID কাৰ্ড চাৰ্টিফিকেট সেইখনো আজি তেখেতক প্ৰদান কৰিলোঁ লগতে আমি তেখেতৰ ঘৰৰ পৰা জানিবলৈ পালোঁ কি তেখেতে কোনো ধৰণৰ ভিক্ষাবৃত্তি কৰি আজিলৈ চলা নাই তেখেতে গাঁওখনতে যিহেতু তেখেতৰ শিক্ষাগত অৰ্হতা কম তেখেতে 3-4জনমান শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি মাহেকত 1200 পৰা 1500 টকা এটা ইনকাম কৰে আৰু সেই ইনকামটোৰে তেখেতৰ ঘৰখন চলি আছে তাৰ পিছত আমি ভাবিলোঁ কি তেখেতক এটা স্বাৱলম্বী হোৱাৰ কাৰণে দিক দিব লাগে সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ ফালৰ পৰা অকণমান তেখেতে যাতে স্বাৱলম্বী হৈ তেখেতৰ ঘৰখনক পোহপাল দিব পাৰে সেই উদ্দেশ্যে আমি আজি তেখেতক কিছু চিপছ তাৰ পিছত কিছু যাৱতীয় সামগ্ৰী প্ৰদান কৰিলোঁ তেখেতে যাতে সেইখিনি সামগ্ৰী দৈনিক বজাৰতে হওক বা কৰবাত থাকি হওক এইখিনি বিক্ৰী কৰি যি কিবা এটা পায় তেখেতৰ ঘৰখনত পোহপাল দিয়াৰ সুবিধা হ'ব লগতে আৰু যদি তেখেতক ভৱিষ্যতে যদি কিবা আমাৰ সাৰথি শান্তি নিবাসৰ তৰফৰ পৰা সহায় সহযোগ লাগে আমি নিশ্চয় তেখেতক প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিলোঁ শুভ সংবাদ ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম ডিজনি প্লাছ হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব আজিয়ে বুকিং কৰক 9864102380 নম্বৰত গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbps-ৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা আনলিমিটেড কলিং আনলিমিটেড ব্ৰাউজিং আনলিমিটেড ডাউনলোড আনলিমিটেড আপলোডিং লাভ কৰিব 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰিব 999 টকাৰ এন্টাৰটেইনমেন্ট প্লেনৰ অধীনত 200 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰাৰ লগতে ডিজনি প্লাছ হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব আৰু 1499 টকাৰ প্ৰফেশনেল প্লেনৰ অধীনত 300 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰাৰ লগতে ডিজনি প্লাছ হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব